কোনে টিকট পাই ধৰিব নোৱাৰে, কাৰণ কাৰ ল'ৰা ছোৱালী কোন সময়ত টিকট পাই ঠিক নাই। বিজেপিতো এটা মানুহে জানেই না কোনে টিকট পাব। নতুনবিলাকো আপোনালোকে দেখা পাই আছে, কাৰণ দিনে ৰাতিয়েতো তেওঁলোকে এবছৰৰ পৰা 1.5 বছৰৰ পৰা কাম কৰি আছে। কংগ্ৰেছৰ নিয়মটো বেলেগ, মিটিঙত ক'ব ইয়ে হামাৰে লয়েল হে, ফেমিলি কা লয়েল হে। আমাৰ ইয়াতো এইবোৰ নাখাতে। গতিকে গ্ৰাউণ্ডত কাম কৰি থকা মানুহে টিকট পাব। এজন জাৰ্নেলিষ্টে যদি ভাল কৰি ফোন টোন কৰি ভাবে যে মই লিষ্টখন দি দিওঁ, আপোনালোকে 100% মিলাব পাৰিব, কাকো সুধিবই নালাগে। মই যদি সাংবাদিক হলোহেঁতেন, বিজেপি লিষ্টখন মই বনাই দি দিলোহেঁতেন, হয়তো 10% ইফাল সিফাল হ'লহেঁতেন। এইটো যেনেকৈ কোন ইলেকশ্যনত জিকিব। যোন জাৰ্নেলিষ্টে পুৰা ষ্টেটখন ঘূৰে, তেওঁ আৰু কাকো সুধিব নালাগে, তেওঁ নিজেই ক'ব পাৰে। সেইকাৰণে সেইটো লৈ পেলাই কোনো অসুবিধা নাথাকে। কোনে টিকট পাই ধৰিব নোৱাৰে, কাৰণ কাৰ ল'ৰা ছোৱালী কোন সময়ত টিকট পাই ঠিক নাই। বিজেপিতো এটা মানুহে জানেই না কোনে টিকট পাব। নতুনবিলাকো আপোনালোকে দেখা পাই আছে, কাৰণ দিনে ৰাতিয়েতো তেওঁলোকে এবছৰৰ পৰা 1.5 বছৰৰ পৰা কাম কৰি আছে। কংগ্ৰেছৰ নিয়মটো বেলেগ, মিটিঙত ক'ব ইয়ে হামাৰে লয়েল হে, ফেমিলি কা লয়েল হে। আমাৰ ইয়াতো এইবোৰ নাখাতে। গতিকে গ্ৰাউণ্ডত কাম কৰি থকা মানুহে টিকট পাব। এজন জাৰ্নেলিষ্টে যদি ভাল কৰি ফোন টোন কৰি ভাবে যে মই লিষ্টখন দি দিওঁ, আপোনালোকে 100% মিলাব পাৰিব, কাকো সুধিবই নালাগে। মই যদি সাংবাদিক হলোহেঁতেন, বিজেপি লিষ্টখন মই বনাই দি দিলোহেঁতেন, হয়তো 10% ইফাল সিফাল হ'লহেঁতেন। এইটো যেনেকৈ কোন ইলেকশ্যনত জিকিব। যোন জাৰ্নেলিষ্টে পুৰা ষ্টেটখন ঘূৰে, তেওঁ আৰু কাকো সুধিব নালাগে, তেওঁ নিজেই ক'ব পাৰে। সেইকাৰণে সেইটো লৈ পেলাই কোনো অসুবিধা নাথাকে। কোনে টিকট পাই ধৰিব নোৱাৰে, কাৰণ কাৰ ল'ৰা ছোৱালী কোন সময়ত টিকট পাই ঠিক নাই। বিজেপিতো এটা মানুহে জানেই না কোনে টিকট পাব। নতুনবিলাকো আপোনালোকে দেখা পাই আছে, কাৰণ দিনে ৰাতিয়েতো তেওঁলোকে এবছৰৰ পৰা 1.5 বছৰৰ পৰা কাম কৰি আছে। কংগ্ৰেছৰ নিয়মটো বেলেগ, মিটিঙত ক'ব ইয়ে হামাৰে লয়েল হে, ফেমিলি কা লয়েল হে। আমাৰ ইয়াতো এইবোৰ নাখাতে। গতিকে গ্ৰাউণ্ডত কাম কৰি থকা মানুহে টিকট পাব। এজন জাৰ্নেলিষ্টে যদি ভাল কৰি ফোন টোন কৰি ভাবে যে মই লিষ্টখন দি দিওঁ, আপোনালোকে 100% মিলাব পাৰিব, কাকো সুধিবই নালাগে। মই যদি সাংবাদিক হলোহেঁতেন, বিজেপি লিষ্টখন মই বনাই দি দিলোহেঁতেন, হয়তো 10% ইফাল সিফাল হ'লহেঁতেন। এইটো যেনেকৈ কোন ইলেকশ্যনত জিকিব। যোন জাৰ্নেলিষ্টে পুৰা ষ্টেটখন ঘূৰে, তেওঁ আৰু কাকো সুধিব নালাগে, তেওঁ নিজেই ক'ব পাৰে। সেইকাৰণে সেইটো লৈ পেলাই কোনো অসুবিধা নাথাকে। হ'ব।